কাৰোবাক পাহৰিব চেষ্টা কৰিছে, পাহৰিব পৰা নাই। মনে কৈছে সেইজনক এই মুহূৰ্ততে পাহৰিব পাৰিবই লাগিব, কিন্তু পৰা নাই। শুনক, কাৰোবাক পাহৰিবলৈ যিমান চেষ্টা কৰিব, সিমানেই সেইজনৰ স্মৃতিয়ে আপোনাক খেদি ফুৰিবলৈ আৰম্ভ কৰিব, সিমানেই সেইজনলৈ মনত পৰিব। সেইবাবে কাৰোবাক পাহৰিবৰ বাবে বেছি ব্যস্ত কেতিয়াও নহ'ব। মনত পৰিছে পৰিবলৈ দিয়ক, কিছু কষ্ট হৈছে হ'বলৈ দিয়ক, চকুপানী নিগৰি আহিছে ববলৈ দিয়ক। মনত ৰাখিব, প্ৰতিটো বস্তুৰে শেষ আছে। আপোনাৰ কষ্টবোৰো নিজে নিজে শেষ হ'ব। এটা সময় আহিব বাস্তৱতা বুজি পাব। দুখ কষ্টবোৰে আপোনাক দুৰ্বল কৰিব নোৱাৰা হ'ব। তাৰ পাছত দেখিব আপোনাৰ আৰু কষ্ট নোহোৱা হৈ গৈছে। কাষৰ মানুহ বুলিলে আমি সাধাৰণতে বুজো যিসকল আপোনাৰ আশে-পাশে থাকে, যাৰ সৈতে আপোনাৰ নিয়মিত কথা পতা হয়, লগ পোৱা যায়। কিন্তু প্ৰকৃত আপোন মানুহ আচলতে সেইগৰাকীহে, যাৰ সৈতে হয়তো প্ৰতিদিনে দেখা-দেখি নহ'বও পাৰে। তথাপিও তেওঁৰ উপস্থিতি প্ৰতি সময়তে অনুভৱ হয়। দূৰত থাকিলে সেইজনৰ কথা হাঁহি, মৰম, ভালপোৱাৰ প্ৰতিটো কথা ছাঁৰ দৰে আপোনাৰ লগত থাকে। জীৱনৰ প্ৰতিটো দিনতে আমাৰ অনেক মানুহৰ লগত দেখা সাক্ষাৎ হয়, কিন্তু সকলোৱে আপোন হৈ নুঠে। প্ৰকৃত আপোন মানুহ সেইজনহে, যাৰ সৈতে মনৰ বান্ধোন এনেদৰে জড়িত হৈ থাকে যে দূৰত্ব বা সময়ৰ ব্যৱধানে তেওঁৰ গুৰুত্ব কমাব নোৱাৰে। যেতিয়া আমি কষ্টত থাকোঁ বা দুখ অনুভৱ কৰোঁ, তেতিয়া অনুভৱ হয় আপোন মানুহজন যদি কাষত থাকিলেহেঁতেন। আৰু আপোন মানুহজন সেইজনেই, যি দূৰত থাকিলেও আমাক অকলশৰীয়া অনুভৱ হ'বলৈ নিদিয়ে। সঁচা কথা এইটো যে আমাৰ প্ৰকৃত আপোন মানুহজনে কেতিয়াও আমাক পাহৰি নাযায়। দূৰত্ব, সময় বা পৰিস্থিতি যিয়েই নহওক কিয়, তেওঁৰ ভালপোৱা, আন্তৰিকতা, যত্ন আদিয়ে সকলো সময়তে আমাৰ জীৱন আলোকিত কৰি ৰাখে। মুখৰ কথাৰ বাবেই যিদৰে কোনোবা কাৰোবাৰ বাবে প্ৰিয়পাত্ৰ হৈ পৰে, ঠিক একেদৰে মুখৰ কথাই যথেষ্ট কাৰোবাৰ বাবে অপ্ৰিয় হৈ পৰিবৰ বাবে। মনত ৰাখিব, কাৰোবাৰ মনত স্থান পাবলৈ হ'লে আপুনি সুন্দৰ ব্যৱহাৰ আৰু ভাল আচৰণ কৰিবই লাগিব। ককথনা বা টানকৈ কথা ক'লে বা দূৰৰ মানুহৰ দৰে আচৰণ কৰিলে আপোনাৰ যিমান কাষৰ মানুহ নহওক কিয়, আপোনাক মনৰ পৰা দূৰ কৰি দিবলৈ অলপো সময় নালাগিব। যিদিনা আমি আমাৰ জীৱনৰ পৰা এক্সপ্ৰেছন শব্দটো বাদ দিব পাৰিম, দেখিব সেইদিনাৰ পৰাই আমাৰ জীৱনটো লাহে লাহে সহজ হৈ পৰিছে। কাৰোৰে পৰা একো আশা কৰাটোৱে বাদ দিয়ক। য'তেই আপুনি বেছি আশা কৰিব, তাতে আপুনি বেছি হতাশ হ'ব লগা হয়। এটা কথা মনত ৰাখিব, জীৱনত যি পাব তাকেই বোনাছ বুলি ল'বলৈ শিকি লওক। অভিশাপ দিয়াৰ প্ৰয়োজন নাই। আপোনাৰ বাবে যদি কোনোবাই হুমুনিয়াহ কাঢ়িছে, সেয়াই যথেষ্ট। কোনোবাই আপোনাৰ লগত জানি বুজি অন্যায় কৰিছে, আপুনি নিশ্চিত থাকক, সময়ে আপোনাক সকলো বিচাৰ ঠিকমতে কৰি উত্তৰ দিবই। দেখিব আজি আপুনি যিমান কান্দিছে তাৰ 1000 গুণ বেছি সেইজনক কন্দুৱাব। যি আজি আপোনাক ঠগি সুখত থকাৰ হিচাপ কৰিছে, এদিন দেখিব সেইজনতকৈ আপুনি সুখত আছে আৰু তেওঁ আপোনাৰ পৰা সহায় খুজিব লগা হৈছে। সংসাৰ এক প্ৰকাৰৰ মায়া। প্ৰতিজন মানুহ জীৱনৰ আৰম্ভণিৰ পৰাই এই মায়াৰ হাতত ধৰি আগবাঢ়ি গৈ থাকে। কিন্তু এই জীৱন যাত্ৰাত আমাক প্ৰকৃততে প্ৰয়োজন হয় এজন ভাল মানুহৰ। কাৰোবাৰ পৰা টকা ধাৰলৈ লৈ চলি যাব পাৰি, কিন্তু এজন ভাল মানুহ কাৰোৰে পৰা ধাৰ কৰি লৈ আগবাঢ়ি যাব নোৱাৰে। মানুহে এজন ভাল মানুহ পোৱাৰ আশাতেই আনক ভাল পায়, কিন্তু ভালপোৱা বহুত দামী, সকলোৱে নাপায়। বহুতে বেয়া মানুহকেই মৰম, ভালপোৱা দি জীৱনটো পাৰ কৰি দিয়ে। আৰু কোনোৱে ভাল মানুহ এজনক বেয়া সময়ত ভাল পায়। মানুহ চিনি পোৱা সহজ নহয়। কোনো মানুহেই সৎ, ক্ৰোধ, খং আঁতৰাই ৰাখিও কাৰোবাৰ লগত চিৰদিন থাকে আৰু কোনোৱে হাতে হাত ধৰিও শেষত প্ৰতাৰণা কৰে, বিশ্বাস ভাঙে। কিছু মানুহে গভীৰ প্ৰেমকো সদায় গোপন কৰি ৰাখে আৰু কোনোৱে ঠগাৰ মানসিকতাৰে চাপি অহাৰ পিছতো সঁচা ভালপোৱাৰ অভিনয় কৰে। কিছু মানুহে আপোনজনক সুখত ৰখাৰ বাবে নিজে আঁতৰি যায়, আকৌ কোনোজনে ভালপোৱাৰ অভিনয় কৰি এজনৰ জীৱনৰ পৰা ভালপোৱাবোৰ কাঢ়ি লৈ শেষত কৈ যায়, ভালে থাকিবা তুমি। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।